নৱৰস এক কলা সাধনা উদ্যোগত আৰু নৱোদয় জাতীয় বিদ্যালয়ৰ সহযোগত এটি 5দিনীয়া নাট কৰ্মশালাৰ আজি উদ্বোধনী অনুষ্ঠান আৰু এই নাট কৰ্মশালাখন চামতাৰ নৱোদয় জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে। আজি আমাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিলে আমাৰ বিদ্যালয়ৰ শশীভূষণ দা কাকতি ছাৰ, লগতে বিদ্যালয়ৰ শিক্ষক দ্বিজেন কাকতি ছাৰ আৰু নাট্যকাৰ তথা অভিনেতা আমাৰ ভাতৃপ্ৰতিম বন্ধু চন্দন প্ৰয়াস, লগতে উপস্থিত আছিল গন্ধিয়াৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক এগৰাকী নাট্যকৰ্মী কমল শৰ্মা ছাৰ আৰু লগতে উপস্থিত থাকে কেইবাগৰাকীও শিশু অভিনেতা অভিনেত্ৰী আৰু অভিভাৱকসকল। আৰু আমাৰ এই কৰ্মশালাটো আমাৰ 5দিনীয়াকৈ কৰা হৈছে আৰু 5দিনীয়া কৰ্মশালাত আবেলি 3 বজাৰ পৰা 6 বজালৈকে অনুষ্ঠিত কৰা হ'ব আৰু এই কৰ্মশালাত প্ৰশিক্ষক কেইবাজনো থাকিব। আজি আমাৰ আৰম্ভণি আছিল আৰু আৰম্ভণিতে প্ৰশিক্ষণ প্ৰদান কৰিছে অভিনেতা চন্দন প্ৰয়াসে। আমাৰ মাজত প্ৰশিক্ষক হিচাপে থাকিব নাট্যকাৰ তথা পৰিচালক বিনয় শৰ্মা, বিশিষ্ট নাট্যকৰ্মী দ্বিজেন কাকতি ছাৰ, বিশিষ্ট নাট্যকৰ্মী কমল শৰ্মা আৰু মই নিজে নয়নমণি বৰ্মনে প্ৰশিক্ষণ প্ৰদান কৰিম। আজি মোৰ নৱৰস এক কলা সাধনাৰ অনুষ্ঠানৰ উদ্যোগত আৰু নৱোদয় জাতীয় বিদ্যালয় চামতাৰ সহযোগত যিটো 5দিনীয়া এই অভিনয় কৰ্মশালাৰ আয়োজন কৰা হৈছে আৰু ইয়াৰে মুখ্য উদ্যোক্তা হৈছে নয়নমণি বৰ্মন আৰু নয়নমণি বৰ্মনৰ উদ্যোগত যিটো কৰ্মশালাৰ আয়োজন হৈছে ইয়াত উপস্থিত থাকি মই খুবেই সুখ অনুভৱ কৰিছোঁ আৰু প্ৰশিক্ষক হিচাপে মোক ইয়াতে দায়িত্ব দিছে আৰু মই যিমান পাৰি ছাত্ৰ ছাত্ৰীসকলক অৰ্থাৎ প্ৰশিক্ষাৰ্থীসকলক মই প্ৰশিক্ষণ দিয়াৰ চেষ্টা চলাই যাম আৰু আজি প্ৰথম দিনাৰ প্ৰশিক্ষণ হিচাপে মই ইহঁতক প্ৰশিক্ষণ দিয়াৰ কাৰণে মই আগবাঢ়িছোঁ। এইখিনি আৰু ইহঁতক লৈ আমি কিবা এটা ইয়াৰ পৰা নৱৰসৰ তৰফৰ পৰা কিবা এটা প্ৰডাকশ্যনৰো চিন্তা হ'ব, সেইটো শেষত আলোচনা মৰ্মে হ'ব, কিন্তু আজি সেইটো ক'ব পৰা হোৱা নাই। এইটো চেষ্টা হ'ব, সেইটো নয়নমণিয়ে চিন্তা কৰিব আৰু লগতে মই সহযোগত থাকিম ইমানখিনি আৰু লগতে আমাৰ লগতো যথেষ্ট মানুহ আছে, সেইখিনি নয়নমণিয়ে ইতিমধ্যে কৈছে, এইখিনি আৰু ইমানে।